শনিয়দিত কামৰূপ জিলাৰ আইন সেৱা প্ৰাধিকৰণৰ বিশ্ব পৰিৱেশ দিৱস পালন। কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰী আমিনগাঁও বিদ্যুকত হাজো সমষ্টিৰ অন্তৰ্গত BAS উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শনিয়াদিত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। বিদ্যালয় চৌহদত বৃক্ষৰোপণ কৰি এখনি বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত সজাগতা সভাও অনুষ্ঠিত কৰা হয়। স্কুলখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আকৰাম হুছেইনে সভাপতিত্ব কৰা সভাখনত আঁত ধৰে বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য হাকিম আলীয়ে। সভাখনত জিলা আইন সেৱা প্ৰাধিকৰণৰ কামৰূপ আমিনগাঁৱৰ উপমুখ্য আইন সাহায্যৰ প্ৰতিৰক্ষা অধিবক্তা সৈয়দ ইছমাইল আলী আৰু সহকাৰী আইন সাহায্যৰ প্ৰতিৰক্ষা অধিবক্তা জেনিউল ইছলামে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পৰিৱেশ সংৰক্ষণ আৰু প্ৰদূষণ তথা ৰোধ কৰে আৰু জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ পৰিৱেশ সংৰক্ষণত ছাত্ৰ-ছাত্ৰী তথা নাগৰিকৰ কৰ্তব্যৰ ওপৰত বক্তৃতা আগবঢ়ায়। সভাত উপস্থিত থাকে বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী তথা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল। হাজোৰ পৰা মেছেৰ আলী ৰিপৰ্ট, নিভাজ অসম লাইভ। অথৰিটিৰ তৰফৰ পৰা আমি ইয়াতে আহিলোঁ BS বৰ্ণি আঠিয়াপাৰা শনিয়াদি হায়াৰ ছেকেণ্ডাৰী স্কুললৈ আহিলোঁ আৰু ইয়াতে আমি সজাগতা সভাখনত অংশগ্ৰহণ কৰোঁ। মই আৰু জিনিউল ইছলাম আৰু আমি ইয়াতে বৃক্ষৰোপণৰ প্ৰথমতে কাৰ্যসূচী আৰম্ভ কৰোঁ। আমি সকলো শিক্ষক-শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী মিলি আমি পৰিৱেশ সজাগতাৰ ক্ষেত্ৰত বৃক্ষ গছ থাকিলেই মানুহ থাকিব এই শ্লোগান দিয়ে আমি গছ ৰোপণ কৰোঁ ইয়াতে। আৰু সজাগতা সভাত যথেষ্ট ছাত্ৰ-ছাত্ৰী যথেষ্টখিনি ইয়াত অংশগ্ৰহণ কৰিলে শিক্ষক-শিক্ষয়িত্ৰী থাকি। আৰু সজাগতা সভাত আমি গোটেইখিনিয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সংৰক্ষণ আৰু পৰিৱেশ সংৰক্ষণৰ ভংগৰ ক্ষেত্ৰত আইনৰ যিখিনি ব্যৱস্থা আছে, আইন যিখিনি পৰিৱেশ ৰিলেটেড আইন আছে, গোটেইখিনি আইনৰ বহলভাৱে বিস্তৃতভাৱে আমি তেওঁলোকক ব্যাখ্যা আগবঢ়াওঁ। আৰু এই ক্ষেত্ৰত স্কুলৰ কৰ্তৃপক্ষই আমাক সহায় সহযোগিতা আগবঢ়ায় আৰু সকলোৱে অনুষ্ঠানটি সফল হোৱাত আমাক অৰিহণা যোগায়।